हेलो फ्रेंड्स मैं समलলৈ আপোনালোকক স্বাগতম জনাইছো ইকলি উন্মোচনৰ কেইটামান বিৰল মুহূৰ্ত মই আপোনালোকৰ আগত ভিডিও আকাৰে তুলি ধৰিবলৈ চেষ্টা কৰিছো ভাল লাগিলে আপোনালোকে মোৰ এই চেনেলটি লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ৰাখি যাবা যদি কিবা ভুল চাই দিব লাগে মই চাই দিম মোৰ মানে মই ধৰক পণ্ডিত নহয় কিন্তু মুখত মানে ওলাই যায় আৰু কিবা কৰি দিম গতিকে সেইটো কথা কাৰণে অৱশ্যে তেওঁ মই বিশেষ কিছুমান দেখা কৰিব আৰু সেই কথাটো আজি এখন কিতাপত পৰিণত হৈছে মোৰ খুব ভাল লাগিছে আমাৰ শ্ৰীমন্ত আছে মোৰ ভাতৃ আৰু একেবাৰে অনানুষ্ঠানিকভাৱে মোৰ তেওঁক মই তই সম্বোধন কৰা সেইকাৰণে ডাঙৰকৈ কথা ক'বলৈ মোৰ বেয়া লাগিছে মানে চবৰ আগত বেয়াটো কথাটো কিন্তু মোৰ মানে যাক ভাল লাগে মোৰ পটককৈ তই বুলি কওঁ সেইটো মোৰ বেয়া আছে কিন্তু মই আগতে কৰিছোঁ গতিকে মনে মনটো পাৰিছোঁ কথা এতিয়া শিকনিখনৰ বিষয়ে মই ক'বলৈ নাযাওঁ ভাল এখন বিষয়বস্তু মই ভাবোঁ সাধাৰণ কথাকে আমি কেনেকৈ কৈছোঁ সেইটোকে নাজানো গতিকে বিষয়টো হৈছে সাধাৰণ নহয় শিকলি হৈছে এই শিকলি চিঙাৰ এটা গান আৰু এই শিকলি নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা লাগিব সামাজিক যিবোৰ বিধি নিষেধ নিয়ম যিবোৰে আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য অৱদমিত কৰি ৰাখে সেই শিকলি চিঙি আমি নিজক ওলাই আহিবই লাগিব গতিকে বিষয়বস্তুটো খুব ভাল ভাষা খুব ভাল ঘৰুৱা আৰু আপোনালোকে মন কৰিছে না মই নাজানো কাহিনী গতিকে খুব মসৃণ মানে আমি ভাবি থাকিবলগীয়া মানে ক'ৰবাত উজুতি খাব লগা নাই খণ্ড খণ্ডকে যদি পঢ়িছোঁ আকৌ মই আজি গধূলিয়ে পঢ়িবলৈ এনেকৈ কিতাপত পঢ়িলেও ভাল লাগে গতিকে ইফালে এখন ভাল উপন্যাস হৈছে বুলি মই ভাবিছোঁ এইটোও কওঁ যদিও শিকলিয়ে কিন্তু সমাজ পৰিৱৰ্তনৰ ইংগিত দিছে প্ৰথম গ্ৰন্থটো লিখিলে সমাজ পৰিৱৰ্তনত এটা সাংঘাতিক কিবা এটা সৃষ্টি কৰিব পাৰিব বুলি মই নকওঁ কিন্তু সম্ভাৱনা আছে আমাৰ সকলোৰে মাজত সম্ভাৱনা আছে মই কিয় বিকাশ পোৱা নাই মই কি লিখোঁ দেখিছে আৰু মোৰ সাহস এটা আছে কিন্তু আপোনালোকে চবেই ভাল বুলি কয় সেইটো মোৰ স্পৰ্ধাও হ'ব পাৰে দুঃসাহসো হ'ব পাৰে তাৰমানে আৰু এটা কথা মই কওঁ কোনোবাই যদি ভাল বুলি কয় মই আকৌ লিখিব লাগে কি লিখোঁ বেলেগ কথা কিন্তু মানে কিবা এটা লিখি লাগে আৰু মই কৈছোঁ যে অনুশীলনলৈ মোক কোনে নিমন্ত্ৰণ দিছিলে মই নাজানো সেইটো মতে মই গুৰুত্ব দিয়া নাছিলোঁ যে কবি চাবলৈও সময় নাই আৰু মই বৰ এক্সপাৰ্টো নহয় আৰু এদিন শ্ৰীমন্ত এডমিন কৰিলে বাইদেউ আপুনি এডমিন হ'ব নেকি মই তেতিয়ালৈকে এডমিনে যে কিবা কৰি লিখোঁ নাজানো মই নাজানো নহয় এইবিলাক কথা আৰু কম দায়িত্ব বকে বহি থাকিলেও সময় পাছত সম্পাদক মানে বহি বহি আপুনি কৰিব লাগে মই কিন্তু নল'লোঁ দায়িত্ব কিন্তু চব কৰোঁ আৰু আপোনালোকে এনেকুৱা ধৰণৰ নহয় যে বাইদেউ মানুহ চাই কথা কৈছে বা কমেণ্ট দিছে মই বিশিষ্ট নহয় কিন্তু মোৰ নিজৰ ব্যক্তিগত কথাটো কৈছোঁ মোৰ কথাটো হৈছে যে মই পঢ়িলে কমেণ্ট কৰোঁ আৰু ভালটো ভাল বুলিয়ে কওঁ আৰু যদি খোৱা পাত দিলেতো ইনবক্সত কওঁ কথাটো কিছুমানে মুকলিকৈ কৰি বেয়া পায় কিন্তু মই ভাবোঁ বেয়া পাব নালাগে নেকি আমি চব একে ঘৰৰ নহয় জানো আমাৰ সেই মানুহ মোৰ বাই ভনী ধেৰ ভাই ককাই আজিকালি ধেৰ ঘৰত 3জনী বাই আৰু আজি ধেৰ মানুহ গতিকে আমি কথাটো তেনেকৈ ভাবোঁ আমি নিজৰ পৰিয়াল অনুশীলন দীৰ্ঘজীৱী হওক হ'বই আৰু বিশেষকৈ অনুশীলনৰ মূল মানুহজনৰ সদায় সুস্বাস্থ্য কামনা কৰি থাকক ভালে থাকক কি বুলি কৈছে এতিয়া ভালে থাকক কাম কৰক আৰু এই স্পিৰিটটো তাত থাকক দুটাই আৰু এখন উপন্যাস অহা 1.5 বছৰৰ ভিতৰত আমাক আকৰ্ষিব মই আশা কৰিছোঁ আৰু এটা কথা কিন্তু দুটাই বেয়া নাপাবা আৰু কৰিব লাগিব আৰু চিনাকি আছে চাকৰি কৰা মানুহবিলাক মই বেয়া আচলতে নাই পোৱা দেই আৰু ভিতৰলৈ লগাই বস্তু মইতো আজিলৈকে উপন্যাস শিকাই নাই কিন্তু পঢ়োঁ মই ক্ৰেতা নহয় পাঠক মই এটা সম্পৰ্কে এটা বুজিছোঁ আমি কিতাপ কিনিলে ন আমি পাঠক হ'ব লাগিব পাঠক মানে আমি এই গীতাহঁতৰ নিচিনা মানুহক লৈ যাব লাগিব লৈ যোৱাটোহে আমাৰ দায়িত্ব কিন্তু পাঠক হিচাপে আৰু মই বিশেষত্ব সকলোৱে লিখোচোন আমি যি হ'ব আমিতো লিখোঁ আৰু এই কথা আপোনালোকে মন কৰে নাই বাৰু যে আজিকালি বৰকৈ চৰ্চাটো নাইকিয়া হৈছে হয়নে সেইকাৰণে কোনোবাই যদি কয় এইখনো কি লিখিছে লিখিছে এনেকৈ ক'লে কিন্তু মই একমত নহয় লিখিছে কিবা এটাতো কৈছে হয় ঘৰে ঘৰে গৈ পেলাই চাহ পানী জুতি লৈ আমাৰ চাহ পানী জুতি লৈ আমিতো পৰচৰ্চা কৰা নে কৰি আছোঁ সেইখন সময় যিখন সময় আজৰি পাইছোঁ নিজৰ বস্তু লিখিছোঁ যিয়ে হয় হৈ থাকিব আহি থাকিব ভাল হৈ আহি থাকিব গতিকে সেই দিনটোলৈ আমি চাওঁ আৰু চবেই যদি ভালেই লিখে তেতিয়াহ'লে সাহিত্য বোলা বস্তুটো অদ্ভুত কিবা গতিকে আপোনালোকে কিন্তু লিখক মই কিতাপ পোৱা নাই সকলোৱে ইয়াত নিচাত্মিকা ভাৱ যাৰ আছে সি থাকি যাব পাৰিব যাৰ উচাত্মিকা ভাৱ আছে সি থাকিব নোৱাৰে নহয়
মই বহুত কিবা এটা সেইটো নহয় ইয়াত সকলো সমান যেতিয়া আমি কাৰোবাক কিবা এটা বঁটা দিবলৈ চাওঁ প্ৰথম মানুহৰ মনলৈ আহে যে কলেজত কোনে কৰে ইউনিভাৰ্চিটিত কোনে কৰে বা মেডিকেলত কোনে কৰে আমাৰ যেতিয়া প্ৰথম বঁটা দিবলৈ আমাৰ মনলৈ আহিছে আমি ভাবিছোঁ যে এনেকুৱা এটা চাকৰি যিগৰাকী যিটো চাকৰি কৰাৰ কাৰণে কোনোবাই তেখেতক হয়তো কিবা এটা কটু কথা কেতিয়াবা শুনাব পাৰে গতিকে প্ৰথম আমাৰ মনলৈ অহা মানুহগৰাকীয়ে যে দীপালী দিহিঙীয়া বুলি নাই বহুত আঁতৰ হয় আৰু তেখেত হৈছে এগৰাকী ৰন্ধন কৰ্মী কিন্তু অনুশীলনৰ তেতিয়া 68,000 মেম্বাৰ আছিলে সেই 68,000 মেম্বাৰৰ পৰা নিৰ্বাচন কৰি আমি দীপালী দিহিঙীয়া বাইদেউকে প্ৰথম বঁটা দিছোঁ আমাৰ ইয়াত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে প্ৰফেচৰ আছে টিচাৰ আছে সকলো আছে কিন্তু সেই সকলোবোৰৰ ওপৰত আমাৰ ইয়াত এবিধে প্ৰাণী আছে সেয়া হৈছে মানুহ ইয়াত হিন্দু খ্ৰীষ্টান মুছলিম চব আছে কিন্তু ইয়াত মানুহে আছে হিন্দু মুছলিম খ্ৰীষ্টান কোনো নাই ইয়াত বিজেপি কালে কতো মোচন নাই কিন্তু মানুহবিলাকৰ মুখবোৰ আপোনালোকে চাওক আৰু অশান্তি কোনো পায় কোনেও অশান্তি পাই নাই কিন্তু মই প্ৰথম আহি পুৰণি তামুলী কানে কানে কৈছোঁ নাৰ্ভাছ কৰিছো মানে কি কৰিম কি নকৰিম তাৰপিছত নাই একো নাই চব ইমান প্ৰশান্তি ভৰা মুখবিলাক আছে চবৰে সকলোৱে মুখবিলাক দেখি মোৰ ভাল লাগিছে এটা কথা ইয়াতো বেয়া পাই কোনেও নাযায় চবে ভাল পাই যাব আজি এনেকে ভাবিলো যে আমি বৰ এক্সট্ৰা অৰ্ডিনেৰী এটা এক্সপেৰিমেণ্ট আমি পালো যে গ্ৰন্থ এনেকেও মোৰ গ্ৰন্থখন আনিলো মাজুলীৰ মই শিৱদৌল তাৰ চিকিউৰিটি গাৰ্ড কেইটা এনেকুৱাই খেলিলে আমাক পাৰ্কখনত গৈ আমি উন্মোচন কৰিছো তাৰমানে সেইটো কভিডৰ সময়ত আমি ইফালে যাওঁ তেওঁলোক যায় ইফালে যাওঁ তেওঁলোক যায় লাষ্টত মানে ৰাজকাৰী নে চুৰে নে তেনেকুৱা লাগিছিল আমি পুখুৰী পাৰ পাৰ্কখনলৈ গলো তাতে উন্মোচন কৰিছো আৰু আজিও আমি তেনেকে ইনফৰমেশ্যনটো পোৱা হলে তেনেকে এৰেঞ্জ কৰি দিলো কোনো কথা নাই পুৰবী হাজৰিকা বাইদেউক মই অথনি প্ৰথম গীতা বাইদেউক গালি পাৰি লৈছো ফোনত তাৰপিছত পুৰবী হাজৰিকা বাইদেউক গালি পাইছো নীলাক্ষীক বকিছো কৃপালীক বকিছো হা এওঁলোকে এনেই গালি খাইছে বাৰু তাৰমানে গালি নহয় আৰু ঠিক কিন্তু এটা মানে ঘৰুৱা দাবী এটা মানে বাৰু যি কি নহওক আৰু আমাৰ এনেকুৱা এটা হৈছে যে বুকৰাৰ পৰা বহুত মানুহ উভতি গুচি গৈছে এগৰাকী আহিছে বাচ্ছা এটালৈ ইয়াত বুলি ক'লে তেখেত নাহি থাকিব অলপ দূৰ হ'ব তেনেকে নিশ্চয় আৰু কোনোবা কোনোবা আহিছে বাৰু যি কি নহওক গীতা সিং বাইদেউৰ গ্ৰন্থ এখন উন্মোচন হ'ল সেইটো খুব ভালৰ কথা আৰু দেখনে কৈছিলে এটা কথা some books are to be swallowed, some books are to be tasted, and some books are to be digested. এইখন কিতাপ আমি হজম কৰিব লাগিব এনে চুবাবলগীয়া বা টেষ্ট ল'বলগীয়া নহয় আৰু এটা কথা কৈছিলে তেখেতে যে ইন লাইনছ ৰিড বিটুইন লাইনছ এণ্ড ৰিড বিয়ণ্ড লাইনছ ৰিড ইন লাইনছ হৈছে আমি এনেই পঢ়ি গৈ আছোঁ পঢ়াৰ পিছতে আমি অনুভৱ কৰিব পৰা নাই এনেই পঢ়িছোঁ আৰু কোনোবাই পঢ়িবলৈ কৈছে কাৰণে আমি চিঞৰি চিঞৰি পঢ়িছোঁ আৰু ৰিড বিটুইন লাইনছটো এনেকুৱা ধৰণৰ কথা যে আমি পঢ়িছোঁ পঢ়ি ধৰক আমি ৰামায়ণ মহাভাৰত কৈছোঁ কাহিনীটোৰ মাজত আমি সোমাই গৈছোঁ আৰু যেতিয়া ৰিড বিয়ণ্ড লাইনছ তেতিয়া আমাৰ এনেকুৱা ধৰণৰ হয় এই যে ৰামায়ণ পঢ়িছোঁ তাত নিজকে ৰামৰ নিচিনা কল্পনা কৰা হয় কোনোবাই নিজকে লক্ষ্মণৰ গতে কল্পনা কৰিব মহাভাৰত পঢ়িছোঁ অৰ্জুনৰ গতে কল্পনা কৰিব সেইটো হৈছে ৰিড বিয়ণ্ড